বৃহস্পতিবারে দিনের অনুমানিক 2 বজাত শোণিতপুর জেলার অন্তর্গত বরছলা বিধানসভা সমষ্টি এলাকার পিরাকটা কছাৰীগাঁৱত উপস্থিত হয় অসম প্রদেশ কংগ্রেসের প্রাক্তন সভাপতি তথা প্রাক্তন মন্ত্রী রিপুন বরা। আজি রিপুন বরা পিরাকটা কছাৰীগাঁৱত উপস্থিত হয়ে দলীয় কার্যকর্তার সৈতে সাংগঠনিক দিশত মত বিনিময় করে। এই সন্দর্ভত আজি রিপুন বরার মন্তব্য এনেধৰণৰ। এতিয়া আমাৰ দলে আমি যোৱা প্ৰায় 1 মাহতকৈও বেছি দিন হ'ল আমাৰ সকলোবিলাক দলীয় কাম কাজ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি সকলোবিলাক দলীয় কাম কাজ প্ৰায় বন্ধ আছিলে, সভা সমিতি আমাৰ বন্ধ আছিলে, কিন্তু এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে আমি আমাৰ দলৰ এইটো দলৰ নিৰ্দেশ মতে দলৰ নেতাসকল ৰাইজৰ ওচৰলৈ যাব লাগে। আমাৰ এটা অলৰেডি কাৰ্যসূচী লোৱা হৈছে যে ৰাইজৰ পদূলিত কংগ্ৰেছ, গতিকে এই কাৰ্যসূচীৰ অংশ হিচাপে আমি কংগ্ৰেছ নেতাসকল ৰাইজৰ পদূলিত আহিছোঁ, ৰাইজৰ লগত মত বিনিময়, সেইটোৱে আমাৰ কাম। এইটোৰ যোগেদি আমি দলটোক শক্তিশালী কৰিব বিচাৰিছোঁ।